জয় জয় কৃষ্ণ কৃপা ময় হে স্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি মৰ্ষ্য কুৰ্ময়াদি অংশ অৱতাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ নমো নমো মধুমূৰ ৰিপু অন্তৰ জুয়ুতমতি হুৱৈ যা কস্মৰি সমস্তে জগত উদ্ধাৰ হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম প্ৰভু ভগৱন্নিত ভক্তৰ হৰি স্মৰণে আৰ ভৰ হিধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ এৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনিন্দ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়াতাৰ হাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ ২৮ সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান মান্য কৰি সুতক পাতিলা তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা হৰি ৰাম
ৰাম ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ হে মোৰ আজন্মৰ সেৱাৰ স্থলীৰ আজিৰ এই মহান জ্ঞানযজ্ঞ অনুষ্ঠান ভাগত সমবেত হোৱা জগতৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱ পুৰুষৰ একনিষ্ঠ সেৱক বাপ সমস্ত বৰ্জধামৰ গোপী সদৃশ লক্ষ্মী স্বৰূপা আই সমস্ত দেশৰ ধৰণী স্বৰূপ যুৱক যুৱতীসকল আৰু শিশু ভক্ত সমস্ত আপোনাক সবে আমাক সুদূৰ শিৱসাগৰ জিলাৰ নামটি অঞ্চলৰ পৰা আমন্ত্ৰিত কৰি আনি যে ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ এই মহান দায়িত্বভাগী সমৰ্পিত কৰিছে। আচলতে আমি এই ভাগৱত শাস্ত্ৰভাগ বা বৈকুণ্ঠৰ কল্পতৰু মহাসমুদ্ৰ এই শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগৰ পৰ্যালোচনা আগবঢ়োৱাৰ ধৃষ্টতা আমাৰ সমস্তৰ নাই। কিবা এটা হয়তো জগত গুৰুজনাৰ শুভ দৃষ্টি আপোনা সমস্তৰ আশীৰ্বাদ আমাৰ দৰে অল্পমতি জীৱ আত্মাটো আজি এই মহাপুণ্যস্থানত উপস্থিত হ'বলগীয়া হ'ল। বাৰু যি কি নহওক আপোনা সমস্তই আমাৰ সমস্তক প্ৰদান কৰা মহাসমুদ্ৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰভাগ যখুৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন ভকতৰ বন্দন জগতৰ আধাৰ দৈয়কী কুমাৰ সেইজনা জগত ঈশ্বৰৰ গুণনাম সমৃদ্ধ হৈ থকা এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰভাগৰ যি পৰ্যালোচনাৰ দায়িত্ব সমৰ্পিত কৰিছে আমি মহাধম এই দায়িত্বভাগী পৰিচালনা কৰিবলৈ যাওঁতে অজানিতে আমাৰ সমস্তৰ আগ পিছ বঢ়াটোতা সুৰ সঞ্চাৰ ৰাগমান অনেকখিনি অপৰাধ হ'ব পাৰে। সৰ্ব অপৰাধ মৰিখনৰ হেতুকে আপোনা সব নৰৰূপী নাৰায়ণৰ চৰণ যুগলৰ জৰিয়তে জগতৰ ঈশ্বৰ প্ৰভু নাৰায়ণৰ চৰণত সেৱা জনাই আজিৰ এই পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠান ভাগ আমি সমস্তই আগবঢ়াব বিচাৰিছোঁ। আমি উদ্যোক্তা মণ্ডলীৰ লগত আলোচনা কৰিছিলোঁ যে তেওঁলোকে আমাৰ সমস্তক এটা কথা কৈছিল, বিশেষকৈ আইমাতৃ আৰু যুৱক যুৱতীসকলক উদ্দেশ্য কৰি ভাগৱত শাস্ত্ৰৰ আধ্যাত্মিক জ্ঞানবিলাকৰ বিষয়ে আলোচনা কৰিবলৈ। অলপ আগতে কৈ গৈছে ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান আলোচনা কৰিবৰ বাবে আমি সমস্তই সেই ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান নামৰ অধ্যায়টি আলোচনা কৰাৰ প্ৰাগ মুহূৰ্তত যিহেতু অজামিল উপাখ্যানৰ প্ৰথম অধ্যায় নৰকৰ বৰ্ণনাৰ সহিতে নৰকৰ যন্ত্ৰণা আৰু পাপৰ পায়চিত্ৰ নামৰ যিকেইটা অধ্যায় ষষ্ঠ স্কন্ধ ভাগৱতত জগত গুৰুজনাই পদচন্দেৰে নিবন্ধন কৰি উল্লেখ কৰিছে, সেইখিনি আলোচনা কৰাৰ আগতে আমি সমস্তই প্ৰথম স্কন্ধৰ মংগলাচৰণ আৰু পৰীক্ষিতৰ কলি নিগ্ৰহ নামৰ অধ্যায়টি আলোচনা কৰাৰ পাছতেই বাপ সমস্তই আজি আজ্ঞা প্ৰদান কৰা ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যানসমূহ আলোচনা কৰিম। আমি সমস্তই শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ পদচন্দৰ মংগলাচৰণ ইতিমধ্যে পাঠ হৈ গৈছে। হৰিসুখৰ আনন্দৰ
স্পৰ্শদান কৰিবৰ বেলিকা মংগলযুক্ত আচৰণ কৰাকেই মংগলাচৰণ বুলি কোৱা হয়। অভিধানত চাবলৈ গ'লে আমি পোনপটীয়াকৈ পাম যে মংগলযুক্ত আচৰণ কৰাকেই মংগলাচৰণ বুলি কোৱা হয়। এই মংগলাচৰণ অৰ্থাৎ ভাগৱতৰ প্ৰথম স্কন্ধৰ আৰম্ভণিতেই ব্যাসদেৱে সুন্দৰকৈ উল্লেখ কৰিছে যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰিহৰ। সেইজনা ঈশ্বৰ অৰ্থাৎ সেইজনা কৃপাময় মহেশ্বৰৰ গুণ বৰ্ণনা কৰিছে, যিজনাৰ কৃপাদৃষ্টি পৰিলে খুৰা ব্যক্তিজনেও পৰ্বত আৰোহণ কৰিব পাৰে, যিজনাৰ সুকোমল দৃষ্টি পৰিলে অন্ধ ব্যক্তিজনেও অন্তৰ আত্মাৰ দৃষ্টিৰে দেখা পায়, সেইজনা কৃপাময়ৰ গুণৰ জয় ঘোষণা কৰিছে মংগলাচৰণত। কৈছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰিহৰ। যিজনা অনন্ত কোটি বৃশ্ব ব্ৰহ্মাণ্ডৰ অধিকাৰী, যিজনাৰ আজ্ঞা অনুসৰি ব্ৰহ্মাই সৃজন, প্ৰভু বিষ্ণুৱে পালন আৰু মহাদেৱে সংসাৰ, এই সংসাৰ চক্ৰৰ তিনি কাৰ্য পৰিচালনা কৰি থাকে, সেইজনা কৃপাময়ৰ নামহে বৰ্ণনা কৰিছে মংগলাচৰণত। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কৰো কোটি নমস্কাৰ। যিজনাই চাৰিওটা যুগতেই সত্য ত্ৰেতা দ্বাপৰ আৰু কলি, এই চাৰিওটা যুগতেই ধৰ্মক প্ৰতিষ্ঠাপিত কৰিবৰ বাবে, অধৰ্মক দূৰ কৰিবৰ বাবে যুগ ভাস্কৰ হিচাপে যুগে যুগে অৱতৰিত হৈ আহিছে, যিজনে যুগে যুগে 10 অৱতাৰ ধাৰণ কৰি আহিছে, তেৰাৰেই গুণনামৰ জয় ঘোষণা কৰি তেৰাৰ চৰণত কোটি কোটিবাৰ নমস্কাৰ কৰিছে মংগলাচৰণ ভাগৱতে। ধৰি বাৰম্বাৰ 10 অৱতাৰ পৃথিৱীৰ ভাৰ খন্দিলা অপাৰ, যিজনে বাৰম্বাৰ সেই 10 অৱতাৰকে ধাৰণ কৰি পৃথিৱীৰ ভাৰ, পৃথিৱীত পৰি থকা অধৰ্মৰ ভাৰবিলাক দূৰ কৰিছে, সেইজনাৰ ধ্বজ ব্ৰজ চৰণ কমলত জয় জয়তে সেৱা জনাইছে মংগলাচৰণ ভাগৱতে। নমো নমো মধুমূৰ ৰিপু মহাহৰি, অন্তৰ্যু উত্তম আতি হুৱে যাক স্মৰি। সমষ্টি জগত উদ্ধাৰক যাৰ নাম, সেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। যাৰ গুণনামৰ বলত পৰম অধৰ্মী পৰম পাপীজনেও সংসাৰ সাগৰখন, সংসাৰ চক্ৰটো অতি সুকলমে পাৰ হৈ যাব পাৰে, যিজনাৰ গুণনামে সমস্ত জগতখনকে উদ্ধাৰ কৰি আছে, সেইজনা কৃষ্ণকে সহস্ৰবাৰ প্ৰণিপাত কৰো বুলি মংগলাচৰণ ভাগৱতত উল্লেখ কৰিছে। আমি সমস্তই ক'লো যে যাৰ কৃপাদৃষ্টি পৰিলে অন্ধ ব্যক্তিয়ে দেখা পাই, খুৰা ব্যক্তিয়ে পৰ্বত আৰোহণ কৰিব পাৰে। আমি যদি তাৰ প্ৰমাণো বিচাৰো, প্ৰমাণ দিলে জগত গুৰুজনাই 10ম স্কন্ধ ভাগৱতৰ বেদস্তুতি অধ্যায়টোত তাত উল্লেখ কৰিছে যে যাৰ দয়া বলে খুৰা পৰ্বতে চৰাৱে, মুখে ৰব নাহি যাৰ হিউক বিহুৱে, হেনয় পৰমানন্দ
বন্ধু ধবক কৰা কৃপা বাপ কৃষ্ণ মই জ্ঞানিক সুন্দৰকৈ প্ৰমাণ দিলে যে যাৰ গুণনামৰ বলত পাপীজনেও সংসাৰখন পাৰ হ'ব পাৰে খুৰা ব্যক্তিয়েও পৰ্বত উলংঘন কৰিব পাৰে। আজি এই নামঘৰৰ প্ৰাংগণ হৈ পৰিছে সেই বিষ্ণুৰ নৈমিষা অৰণ্য সদৃশ। এনেহেন অৰণ্য সদৃশ মহাপুণ্য স্থানলৈ আহি প্ৰথমতে আমি ভাগৱত শাস্ত্ৰ আলোচনা কৰাৰ আগতে এটা অনুৰোধ কৰিব বিচাৰোঁ যে ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন কৰাৰ সময়ত আপোনাৰ সমস্তই প্ৰথমতে গাৰ্হস্থ জীৱনৰ কথাবিলাক আলোচনা কৰাটো বাদ দিব। কাৰণ হৰি কীৰ্তনৰ সময়ত থাকে অন্য কথা পাতি অন্তকালে তাক নিয়া যমদূতে ধৰি কৰে তাক উগ্ৰ শাস্ত্ৰী। জীয়াই থাকোঁতে নানা শাস্ত্ৰীৰ সন্মুখীন হলোৱে মৃত্যুৰ পাছত যে কিমান শাস্ত্ৰীৰ সন্মুখীন হ'ব লাগিব সেয়া ক'ত উল্লেখ কৰিছে ভাগৱতৰ ৬ষ্ঠ স্কন্ধত। সেইকাৰণে আমি আই মাতৃ সমস্তক বিশেষকৈ আহ্বান জনাব খোজোঁ যে গাৰ্হস্থ জীৱনৰ কথাবিলাক আপোনাৰ সমস্তই নামঘৰৰ প্ৰাংগণৰ ভিতৰত আলোচনা নকৰিব। আমি সমস্ত ইয়ালৈ আহিছোঁ পুণ্যৰ টোপোলাটো নিবলৈ। ঘৰলৈ ঘূৰি যাওঁতে পাপৰ টোপোলাটো লগত লৈ গ'লে আমাৰ সমস্তৰ আজিৰ এই ঘৰুৱা কাম কাজেৰে ইয়ালৈ অহাটো সাৰ্থকেই নহ'ব। আমি ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ কলি নিগ্ৰহ আলোচনা কৰিম। তাৰ পাছতে ৬ষ্ঠ স্কন্ধ ভাগৱত আলোচনা কৰিম। পৰীক্ষিতৰ কলি নিগ্ৰহ পদ। ৰাম শুনিও হৌ নকৰিখি বুলিল অন্তসুত তহিতে আশ্চৰ্য যেন ভৈল ভূত কৰি দিগবৃজয় জয় পৰীক্ষিত পাইলা পাছে ৰথে কুৰু ক্ষেত্ৰৰ নিত্য দেখিলা নিপতি তৈতে বিচাৰি ফুৰন্ত আছে ধেনু বৃক্ষ দুয়ো দুখতে কান্দনতে মৃণাল ধবল বৃক্ষ কাম্পিতৰ তৰি স্বৰণত তাৰৈ ক্ষুদ্ৰ গোটে দণ্ড ধৰি ভয়তে তেজিলা যেন মলমূত্ৰ আদি শৰণৰ প্ৰহাৰে ধে নুকৰে শাস্ত্ৰী কান্দন্তে আসন্তে বহি লুতক নয়ন অনাথ
নাথ কমাৰে যেন দুৰ্জন তেন্তু ন। পৰীক্ষিতৰ কলি নিগ্ৰহৰ প্ৰদৰ্শনত সৰ্বপ্ৰথমে গুৰু ভগৱান শুকদেৱে শৌনক মুনিৰ আগত পৰীক্ষিত ৰজাৰ গুণ চৰিত্ৰ আৰু কেনেকৈ পৰীক্ষিত ৰজাই ব্ৰহ্মশাপ লাভ কৰিছিল এই সকলোবিলাক কৃষ্ণৰ চৰিত্ৰৰ সান্নিধ্য লগাই বৰ্ণনা কৰিছে গুৰু ভগৱান শুকদেৱে শৌনক ঋষিৰ আগত। কৈছে যে শুনিও শৌনক ঋষি বুলিলন্ত সুত ত্ৰহি যে আশ্চৰ্য যেন ভৈল অদভূত। যে সেই শৌনক ঋষি তোমাৰ আগত মই বৰ্ণনা কৰিছো চক্ৰৱৰ্তী ৰজা পৰীক্ষিতৰ বিষয়ে। পাণ্ডৱৰ নাতি সেই দিগ্বিজয় কৰা যিজন সহাগৰা ধৰণীৰ গৰাকী সেইজনা পৰীক্ষিতৰ গুণ বৰ্ণনা কৰিছো তোমাৰ আগত। তুমি একান্ত চিত্তেৰে তেৰাৰ গুণ চৰিত্ৰবিলাক শ্ৰৱণ কৰিবা। কৰি দিগ বিজয় অজয় পৰিকৃত পাইলা পাছে ৰথে কুৰু ক্ষেত্ৰৰ সন্নিত। এদিন দিগ্বিজয় কৰা অৰ্থাৎ সকলো ৰাজ্যকে জয় কৰা চক্ৰৱৰ্তী ৰজা পৰীক্ষিতে নিজৰেই স্বদিব্য ৰথত বিদ্যমান হৈ আহি সেই ধৰ্ম আৰু অধৰ্মৰ যুঁজখন অৰ্থাৎ যিখন ভূমিত কুৰুক্ষেত্ৰ মহাৰণ সংঘটিত হৈছিল সেই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিতেই অজয় পৰীক্ষিতে নিজৰ দিব্য ৰথত উঠি আহি সেই কুৰুক্ষেত্ৰ মহাৰণ হোৱা